নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে SN News 24 ইউটিউব চেনেল ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ খবৰকেইটা জানিবৰ বাবে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো লগতে ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথমতে খবৰ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ গৌৰৱ গগৈ কপালে হুজাই 2026 চনৰ নিৰ্বাচনলৈ আৰু বৃদ্ধি পাব পাৰে গৌৰৱৰ জনপ্ৰিয়তা হুজাইৰ এই পৰিবেশে বুজাইছে গৌৰৱ গগৈ যেন ৰাইজৰ অন্তৰে অন্তৰে সঁচাকৈ 2026 চনত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে নেকি দিনক দিনে জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিছে গৌৰৱৰ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ চৰকাৰে দিয়া 10,000 টকালৈ মোবাইল ফোন নিকিনিব নহলে 25,000 কৈ টকা নাপাব ইয়াৰ পিছত চৰকাৰে দিব 25,000 কৈ টকা ঘৰে ঘৰে চাবলৈ যাব চৰকাৰী বিষয়া 10,000 টকা ভাল কামত খৰচ কৰক আপোনালোকে কিয়নো 10,000 টকা স্বামীৰ ব্যৱসায়ত খৰচ কৰক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ঘৰ সদায় স্বামী পত্নীৰ মাজতহে চলে 10,000 টকাৰে কাপোৰ নিকিনিব 10,000 টকা অবাবত খৰচ নকৰিবলৈ মন্তব্য মুখ্যমন্ত্ৰীৰ 10,000 টকালৈ মোবাইল ফোন নিকিনিব ৰাজ্যৰ লাখ লাখ মহিলা হিতাধিকাৰীলৈ ডাঙৰ খবৰ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ ভোট চুৰি কৰি ধৰা পৰিছে প্ৰধানমন্ত্ৰী মোদী আৰু পলাব নোৱাৰে হুংকাৰ ৰাহুল গান্ধীৰ ভোট চুৰি কৰি ধৰা পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ধৰা পৰাৰ বাবে মুখ বন্ধ এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ কিন্তু তাৰ পিছতো মুখ খুলিব পৰা নাই মোদীয়ে প্ৰধানমন্ত্ৰী মোদী ধৰা পৰিছে এতিয়া আৰু পলাব নোৱাৰে প্ৰধানমন্ত্ৰী মোদীৰ গুজৰাট মডেল ভোট চুৰিৰ মডেল হে প্ৰতিদিনে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন হৈ আহিছে ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ ক্ৰান্ত নহয় মৰাণসকল তিনিচুকীয়াৰ পৰা তেল কয়লা চাহ কাঠ সৰবৰাহ বন্ধ জনজাতিকৰণ নিদিয়া পৰ্যন্ত ক্ৰান্ত নহয় মৰাণসকল নিখাও মৰাণৰ প্ৰতিবাদত কঁপিছে উজনি অসমৰ পৰা তেল কয়লা চাহ কাঠ সৰবৰাহত বাধা নিখাও মৰাণৰ প্ৰতিবাদত কঁপিছে উজনি জনজাতিকৰণ নিদিয়া পৰ্যন্ত ক্ৰান্ত নহয় মৰাণসকল উজনি অসমৰ পৰা তেল কয়লা চাহ কাঠ সৰবৰাহত বাধা নিখাও মৰাণৰ প্ৰতিবাদত কঁপিছে উজনি ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে ঘোষ বিচাৰিলে 6টা নম্বৰত দিয়ক অভিযোগ লাট মণ্ডলৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী চাকৰিৰ পৰা বৰখাস্তই নহয় লোৱা হ'ব কঠোৰ আইনী ব্যৱস্থা মাটিৰ দালালৰ উৎপাত বাঢ়িছে ৰাজ্যত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটাও লাট মণ্ডল এই অভিযানৰ পৰা খাৰি যাব নোৱাৰিব 1803453767 আৰু 036124629295 হোৱাটছএপ কৰিব পাৰিব 6026901240 নম্বৰত মুকলি কেইবাটাও অভিযোগৰ বাবে নম্বৰ CM ভিজিলেন্সে চলাব সৰ্বাত্মক অভিযান ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ বিটিআৰৰ মাটি পুঁজিপতিক গতাব মুখ্যমন্ত্ৰীয়ে পুঁজিপতিক মাটি গটোৱাৰ স্বাৰ্থত BTC নিৰ্বাচনত তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী 10 ছেপ্টেম্বৰতো যে এটা মিছা কথা আছিল ৰাইজে ইতিমধ্যে বুজি পাইছে মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰৰ বিৰুদ্ধে খৰব সাংসদ গৌৰৱ গগৈ পৃথিৱীৰ আটাইতকৈ বেছি মিছা কথা কোৱা লোকজনে হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মা জনসাধাৰণক কোৱা প্ৰতিটো কথাই মিছা আদানী আম্বানীক বিটিআৰৰ মাটি গতাই দিব মুখ্যমন্ত্ৰীয়ে এইবাৰ বিটিআৰৰ মাটিত চকু পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ ভাল খবৰ আহি পৰিছে দাম কমিব জীৱন দায়িনী ঔষধৰ অত্যাধিক দাম ললেই দিব পাৰিব আপুনি অভিযোগ দাম কমিব জীৱন দায়িনী ঔষধৰ এতিয়াৰে পৰা ঔষধত 12% পৰিৱৰ্তে প্ৰযোজ্য হ'ব 5% জিএছটিৰ আউটাৰ পৰা সম্পূৰ্ণৰূপে বাদ দিয়া হৈছে কিছুমান ঔষধ ৰাজ্যৰ প্ৰতিখন মেডিকেল বিপণীলৈ এই নিৰ্দেশনা ৰাজ্যিক ড্ৰাগছ কণ্ট্ৰলাৰৰ সাধাৰণ নাগৰিকে মোবাইল এপত চাব পাৰিব ঔষধৰ উচিত মূল্য লগতে ঔষধ নিৰ্মাতা আৰু ঔষধ বিতৰণ কোম্পানীয়ে 5% লৈকে লগাব পাৰিব GST 22 ছেপ্টেম্বৰৰ পৰা 5% GST বিক্ৰী কৰিব লাগিব ঔষধ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জাতিৰ প্ৰতাৰক এদিন হিমন্ত বিশ্ব শৰ্মা অসমৰ অচিনাকি হ'ব মুখ্যমন্ত্ৰীক হুংকাৰেৰে খৰব আমচু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে জাতিৰ এজন প্ৰতাৰক অচিনাকি বুলি কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এদিন অসমৰ অচিনাকি হৈ যাব এগৰাকী মুখ্যমন্ত্ৰীয়ে অসমৰ জাতি মাটিক থানবান কৰি দিছে মুছলমানৰ হাতৰ শক্তিয়ে
মুখ্যমন্ত্ৰীয়ে অসমৰ কৃষি খণ্ডৰ লগতে অৰ্থনৈতিক উন্নয়ন কৰিছে মুখ্যমন্ত্ৰী বিজেপি চৰকাৰখনে মানুহৰ বুকুত কলিজাত বুলডোজাৰ চলাইছে বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী খকিয়নিৰে পুনৰ আমচুৱে দিলে হুংকাৰ দেশৰ একমাত্ৰ মিছলীয়া মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰেৰে পুনৰ খৰব হ'ল আমচু এইখন অসম কেৱল হিমন্ত বিশ্ব শৰ্মাৰ নহয় সকলোৰে বাবে এইখন আমাৰ অসম ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ আহি গ'ল পূজাৰ এছঅপি পূজা কমিটিয়ে মানিব লাগিব এইসমূহ নিয়ম দুৰ্গা পূজা উপলক্ষে আহি গ'ল প্ৰশাসনৰ এছঅপি ষষ্ঠীৰ পৰা দশমীলৈ পূজা কমিটিয়ে মানিব লাগিব কেইবাটাও নতুন নিয়ম স্থানীয় আৰক্ষীৰ জৰিয়তে ৰাজহ চক্ৰ বিষয়াৰ পৰা ল'ব লাগিব যাৱতীয় অনুমতি পূজা মণ্ডপৰ 500 মিটাৰৰ ভিতৰত বহিব নোৱাৰিব অস্থায়ী দোকান পোহাৰ বাট পথত পূজা অনুষ্ঠিত কৰি যাতায়াতত অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰিব বিজয়া দশমীৰ দিনা ঘাটসমূহত নিয়োজিত কৰিব লাগিব কমেও 25 জন স্বেচ্ছাসেৱক নিশা 11 বজাৰ পিছত ভক্তৰ বাবে পূজা মণ্ডপৰ মূল প্ৰৱেশদ্বাৰ বন্ধ থাকিব বুলি মন্তব্য কৰিছে নিশা 10 বজাৰ পিছত উচ্চ শব্দত মাইক বজোৱাত নিষেধাজ্ঞা জাৰি কৰিছে বিদ্যুতৰ বিকল্প ব্যৱস্থা চিচিটিভি কেমেৰাৰ সুব্যৱস্থা থাকিব লাগিব পূজা মণ্ডপত প্ৰৱেশ আৰু প্ৰস্থানৰ পৃথক পৃথক পথ থাকিব লাগিব পূজা মণ্ডপত প্ৰশাসনে বান্ধি দিয়া নিয়ম নামানিলে বিপদত পৰিব পূজা কমিটি ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ এছিএছ বিষয়াৰ পাছত এইবাৰ অভিযন্তাৰ ঘৰত বান্ধিলে টকা এছিএছ বিষয়াৰ পাছত এইবাৰ অভিযন্তাৰ ঘৰত বান্ধিলে টকা উদ্ধাৰ হৈছে 500 টকীয়া 200 টকীয়া 100 টকীয়া বান্ধিলেৰে ঘৰ ভৰ্তি দুৰ্নীতি নিবাৰকৰ অভিযানত অভিযন্তাৰ বাসগৃহত ধন জব্দ এই পৰ্যন্ত জব্দ 2,18,00,000 টকাৰো অধিক নগদ ধন শক্তি বিভাগৰ সহকাৰী সংমণ্ডল অভিযন্তাৰ ঘৰত অভিযান নামে বেনামে টকাৰ পাহাৰ অভিযন্তাৰ ঘৰত ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ 1 টকা মূল্যত আদানীক 1050 একৰ মাটি বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ ভয়ংকৰ অভিযোগ 10 লাখ গছ ধ্বংস কৰি নিৰ্মাণ কৰা হ'ব বিদ্যুৎ প্ৰকল্প বিহাৰত পুঁজিপতিক 1 টকাতে মাটি দিয়াৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে 33 বছৰৰ বাবে মাত্ৰ 1 টকাত বিজেপিয়ে লিজত মাটি দিছে আদানীক কৃষকসকলক ভয় খুৱাই ভূমি অধিগ্ৰহণৰ অভিযোগ পৱন খেৰাইৰ বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ নেতা পৱন খেৰাৰ বিস্ফোৰক অভিযোগ দেখিবলৈ পোৱা গৈছে বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ আন এক ভয়ংকৰ অভিযোগ 1 টকাৰ মূল্যত বিজেপিয়ে আদানীক দিলে 1050 একৰ মাটি ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ বিজেপিৰ অত্যাচাৰৰ বেহু ফালি আমি যুঁজিম বুলি কৈছে এইখন চৰকাৰে উচিত পদ্ধতিৰ পাব পুনৰ আমচুৰ গৰ্জন সংখ্যালঘু ৰাইজৰ ওপৰত বাৰে বাৰে হাত দিলে আমিও ক্ষান্ত নাথাকো বুলি মন্তব্য কৰিছে উচ্ছেদৰ নামত হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ এখন নাটক ৰচনা কৰিলে সমগ্ৰ অসমত সংখ্যালঘুক তুচ্ছ জ্ঞান কৰি আছে বিজেপি চৰকাৰখনে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে পুনৰ গৰজি উঠিলে আমচু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চকুত হৈ কেৱল আমচুৱেহে কথা ক'ব পাৰে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ সৈতে যুঁজিবলৈ আমি যুঁজ দিব লাগিব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাই হাজাৰ উচ্ছেদ চলালেও আমি আমাৰ প্ৰাপ্য কাঢ়ি আনিম বুলি কৈছে ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ 19খন জিলালৈ এলাৰ্ট ৰাজ্যত বতাহ বৰষুণৰ কালৰূপ 19খন জিলাত হাই এলাৰ্ট জাৰি উত্তৰ অসম আৰু নামনিত ধাৰাসাৰ বৰষুণে সৃষ্টি কৰিব বান উত্তৰ অসমত ইতিমধ্যে বানে লৈছে কালৰূপ বিশ্বনাথ গহপুৰ চতিয়াত ভাঙিছে দলং পুত গৈছে খেতিপথাৰ উটি গৈছে পথ উজনিৰ পৰা নামনিলৈ প্ৰচণ্ড বতাহ বৰষুণ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ অৰুণোদয় 3.0 অৰুণোদয়ৰ লাখ লাখ হিতাধিকাৰীলৈ জৰুৰী খবৰ 17 ছেপ্টেম্বৰত নোসোমাই অৰুণোদয়ৰ ধন শেহতীয়াকৈ অৰুণোদয় 3.0 শুভাৰম্ভণিৰ দিন সলনি ৰাজ্যজুৰি 38 লাখ পৰিয়ালক সামৰি ল'ব অৰুণোদয় 3.0 17 ছেপ্টেম্বৰত একাউণ্টত নোসোমাই অৰুণোদয় আঁচনিৰ ধন অৰুণোদয়ৰ লাখ লাখ হিতাধিকাৰীলৈ আহিলে জৰুৰী খবৰ শেহতীয়াকৈ অৰুণোদয় 3.0 শুভাৰম্ভণিৰ দিন সলনি কৰা হৈছে 17 ছেপ্টেম্বৰত একাউণ্টত নোসোমাই অৰুণোদয় আঁচনিৰ ধন 17 ছেপ্টেম্বৰৰ সলনি 25 ছেপ্টেম্বৰতহে হ'ব অৰুণোদয় 3.0 শুভাৰম্ভ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ বিজেপিত হৈছে কি 24 ঘণ্টাত দল ত্যাগ 2 প্ৰাক্তন বিধায়কৰ বিজেপিত আৰম্ভ হৈছে অন্তঃকণ্ডল 24 ঘণ্টাত 2 প্ৰাক্তন বিধায়কৰ
দল ত্যাগ বিনন্দ শইকীয়াৰ পাছত দল এৰিলে মান সিং ৰংপিয়ে কাৰ্বি ভূমিৰ শক্তিশালী বিজেপি নেতা আছিল ৰংপি বিজেপি এৰি কংগ্ৰেছত যোগ দিয়াৰ সম্ভাৱনা জিলা সভাপতিৰ জৰিয়তে দিলীপ শইকীয়ালৈ পত্ৰ প্ৰেৰণ এটা সময়ৰ বৈঠালাংচুত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৰংপিয়ে বিজেপিত আৰম্ভ হৈছে অন্তকণ্ডল ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ বিপদ অনিবাৰ্য এছিএছ নুপুৰ বৰাৰ পাছত কোন কোন বিষয়া প্ৰশাসনৰ নজৰত এছিএছ নুপুৰ বৰাৰ পাছতে বহু বিষয়াৰ বিপদ অনিবাৰ্য সিৰিয়াছ অভিযোগ পালে লগে লগে দিব একশন লোৱা হ'ব এতিয়াও চৰকাৰৰ নজৰত বহু উচ্চ পদস্থ বিষয়া দুৰ্নীতিৰে টকাৰ পাহাৰ কৰা নুপুৰ কাণ্ডৰ পাছতে কঠোৰ চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কঠোৰ সকিয়নি এছিএছ নুপুৰ বৰাৰ পাছতে বহু বিষয়াৰ বিপদ অনিবাৰ্য সিৰিয়াছ অভিযোগ পালে লগে লগে হ'ব একশন দুৰ্নীতি